নমস্কাৰ সকলোকে লুকু লাইফষ্টাইলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে আদৰণি জনাইছোঁ। এয়া আজি মই নেমু আচাৰ কৰিব লৈছোঁ, গোল নেমু। ইয়াতো বহুত সৰু সৰু নেমুৱে পোৱা যায়, আমাৰ তাৰ আগতে নহয়, অসমতো বহুত ডাঙৰ ডাঙৰ নেমু পোৱা যায়। আৰু নেমু অলপ লৈ আহিলে বেয়া হৈ যাব ইমানখিনি নেমু থাকিলে, গতিকে মই ভাবিলোঁ অলপ আচাৰকে কৰি থওঁ, সেইবুলি আপোনালোকৰ আগতো বোলো শ্বেয়াৰ কৰোঁ। আৰু এয়া মই ভালদৰে ধুই লৈ কাপোৰে ভাল কাপোৰ এখনে মচি এয়া শুকানকৈ ল'ব লাগে আৰু পানী চানী নথকাকৈ। এয়া ভালদৰে মচি মেলি কাটি হ'লেই আৰু এইখিনি কাটি লৈ মই নিমখ দি থৈ দিম কেইদিনমান। আৰু এইকেইটা সেয়া নেমুখিনিত চেপিবৰ কাৰণে সেয়া কাটি থ'লোঁ। আৰু সেই নেমুকেইফাল এতিয়া মই ইয়াত চেপি দিম, আৰু নেমুৰ ৰস অকণ চেপি দিলে ভাল হয়। আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ চাবৰ বাবে অনুৰোধ থাকিল, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, আৰু বন্ধুৰ লগত শ্বেয়াৰ কৰি দিব, আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লৱণ দি দিছোঁ, দিব আৰু আপোনালোকেও আন্দাজমতে। মই এয়া ডাঙৰ ডাঙৰ চামুচে 3 চামুচমানেই দিছোঁ। আৰু তাৰপিছত অকণমান এয়া হালধি দি দিম, কালাৰটো আহিবলৈ। তাৰপৰা ভালদৰে মিক্স কৰি দিম। সকলো বস্তু আপোনালোকে ভালদৰে শুকান কৰি ল'ব, এইবিলাক মচি মেলি। তিতা বস্তু নল'ব, তিতা বস্তু ল'লে বেয়া হৈ যাব এই আচাৰখিনি। ধুনীয়াকৈ এনেকৈ মিক্স কৰি ল'ব। খাওঁ খাওঁ লাগিছেনে বাৰু? মাইকী মানুহৰ দেখিলেই ল'ব পানী পৰে নহয় জানো বাৰু? এয়া মিক্স কৰা হৈ গ'ল মোৰ। আপোনালোকে এনেদৰে ভালদৰে মিক্স কৰি ল'ব। আৰু মই কৰা ভুল এটা আপোনালোকে কেতিয়াও নকৰিব, এই ষ্টীলৰ বাচনত কেতিয়াও এনেকৈ থৈ নিদিব কেইবাদিনলৈও, মানে নিমখ দি পেলাই। মই সেই নিমখ দি পেলাই এইটোতে থৈ দিলোঁ। এইটো অকণমান অৱশ্যে মই মাজতে উলিয়াই পেলালোঁ, আৰু এইটো গোটেই ছাইডটো মামৰে ধৰাৰ আগতে হৈ গৈছিলে নিমখ দিয়াৰ কাৰণে। মই সেইটো কাৰণে তাৰমানে আপোনালোককো মানা কৰিছোঁ, কোনোবাই যদি থয় ষ্টীলৰ বস্তুত কেতিয়াও নথ'ব। আৰু এয়া মই অকণমান ভিনেগাৰ দি দিছোঁ। এয়া মোৰ ভৰাই হৈ গ'ল, আৰু ভালদৰে ভৰাই পেলাই টেমা এনেকৈ লৰাই দিব। আৰু যেইকেইদিন নিমখত থ'ব সেইকেইদিনেই লৰাই থাকিব মাজে মাজে। এয়া নেমু, গোল নেমু যে কাটি পেলাই নিমখত দি থৈছিলোঁ, সেয়া হয়। এয়া 10 দিনমানৰ পাছত, 10 দিনমানেই হ'লগৈ আৰু এতিয়া এয়া ভালদৰে হৈ গৈছে। এতিয়া মই ইয়াত অকণমান কিবাকিবি মছলা দিম, আৰু এয়া ভালদৰে হৈ গ'ল। এয়া একদম তেল নিদিয়াকৈ মই এইটো আচাৰ কৰিম। আৰু ইয়াত মই এতিয়া বৰ্তমান মছলা অলপ ব্যৱহাৰ কৰিম। মছলা মানে বিশেষ মছলা একো নাই, এইটো কাশ্মীৰী জলকীয়া গুড়ি, নামতহে কাশ্মীৰী লংকা যে কৈ থাকোঁ মই। ইয়াত আচলতে দোকানত থাকোঁ যে কেতিয়াবা, ইয়াত জলকীয়াটো লংকা বুলি কয়, সেইটো কাৰণে মই পটককৈ মুখত আহিয়ে যায় আৰু লংকা বুলি। তাৰপিছত এইখিনি মছলা হৈছে, মই বগৰী আচাৰ কৰিবৰ কাৰণে মছলা বনাইছিলোঁ যে, সেই মছলাখিনিয়ে অলপ আছিলেগৈ, ভালদৰে থৈ দিছিলোঁ টেমা এটাত বাহিৰত। এইখিনি মই অকণমান দি দিম, বেছিকৈ নিদিওঁ। যদি বগৰী আচাৰটো আপোনালোকে চোৱা নাই চাই ল'ব, মই কেনেদৰে মছলাটো বনাইছিলোঁ। ইয়াত বহুতো আছে, এইটো সৰিয়হ, বগা সৰিয়হ, ক'লা সৰিয়হ, তেজপাত, জালুক, জলকীয়া, ধনিয়া গুড়ি, ধনিয়া, জিৰা, চব আৰু বহুত কিবাকিবি। ইমানখিনিয়ে দিছোঁ, আৰু অকণমান দৰকাৰ হ'লে দিম আৰু চাই লওঁ এনেকৈ কৰি। আৰু অলপমান দিব লাগিব। এয়া আকৌ অলপমান দি ল'লোঁ, দি ভালদৰে সানি ল'ম। গোন্ধটো মজা ওলাইছে এতিয়া মছলাখিনি দি দিলোঁ। ইয়াত দিওঁ বুলিলে সৰিয়হ কেইটামান, গোটা সৰিয়হ কেইটামান তেলতে দি পেলাই ইয়াৰ ওপৰত দি দিব পাৰে। মই এতিয়া ভৰাই ল'ম, এনেকুৱা এটাকে লৈছোঁ আৰু এনেকুৱাটোৱে, কাৰণ মোৰ ওচৰত কাছৰ বৈয়াম নাই। এইটো বেছি দিন নাই ন, শেষেই হ'ব, অলপহে, বেছি নহয়ে, সেইখিনি খাই শেষেই হ'ব সোনকালে। আৰু এনেকুৱা হেৰিয়ত ল'লেও পটককৈ একো বেয়া নহয়, মই যেনেদৰে বনাইছোঁ।
মাজে মাজে ৰ'দত দি থাকিব, বহুত দিনলৈ ভাল হৈ থাকিব। মই আগতে এনেদৰে প্লাষ্টিকৰ বৈয়ামত কৰা, এতিয়াও ভাল হৈ আছে। এয়া মোৰ গোলনেমু আচাৰ ৰেডি। এতিয়া খাবহে লাগে আৰু। দেখি খাওঁ খাওঁ লাগিছেনে বাৰু? কমেণ্টত জনাবচোন। আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধুৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। দেখি লোভৰ পানী ওলাইছেনে বাৰু ৰাইজসকল? আৰু এয়া দেখিছেনে ৰেমালৰ তাণ্ডৱ পূৰা ইয়াত হৈ আছে। 2 দিন 3 দিনে বাহিৰলৈ ওলাবই পৰা নাই, ভয়তে আৰু ভিতৰতে সোমাই আছোঁ। ইয়াৰ মানুহবোৰ কিন্তু ঘূৰিয়ে ফুৰে বাৰু, ইমান পইচা নকৰে। তথাপি আপোনালোকৰ ফালে কেনেকুৱা চলিছে? যদি হৈছে সাৱধানে থাকিব। আমাৰ এইফালে এতিয়া এই অলপমান কমিছে আৰু বেলেগৰ ফালে গৈছেগৈ। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ। বাই বাই।